খোৱাং সমষ্টিত ইতিমধ্যে পৰিৱৰ্তনৰ যিটো ঢৌ সেইটো ইতিমধ্যে চুনামী ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে চাৰিওফালে বিশেষকৈ বাগান অঞ্চল গাঁও অঞ্চল সকলোতে ৰাইজে এটাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিজেপি দলে খোৱাং সমষ্টিত বিধায়কগৰাকীয়ে যিধৰণে অন্যায় কৰি ৰাখিছে ৰাস্তা ঘাট আনকি আঁচনিৰ ক্ষেত্ৰতো যিটো পক্ষপাতমূলক আচৰণ আৰু বিধায়কগৰাকীৰ পৰিয়ালকেন্দ্ৰিক গোটেই মানে ঠিকা ঠুকনিৰ ব্যৱস্থা কমিশ্যন ৰাজ নিজৰ ঘৰৰ ভায়েক ভনী জোঁৱায়েক এইবোৰত গোটেই ঠিকা ঠুকনিত ব্যৱহাৰ কৰি ধনী হৈ সাধাৰণ জনগণক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিলে তাৰ বিৰুদ্ধে ইতিমধ্যে ৰাইজ সজাগ হৈছে আৰু তাতকৈ ডাঙৰ কথা হৈ গ'ল যে বিধায়কগৰাকীৰ যিটো অত্যন্ত বেয়া ব্যৱহাৰ এইটো ৰাইজৰ মুখে মুখে যিটো অঞ্চলত কোনোবা এটা অঞ্চলত যদি ভোট কম পাইছে সেই অঞ্চলৰ মানুহ যদি কিবা কাৰণত তেওঁৰ ওচৰলৈ যায় যে ভোট মোক নাই দিয়া মই দিব নোৱাৰোঁ এনেকৈ দুৰ্ব্যৱহাৰ কৰে গতিকে এফালে তেওঁ কাম কৰিব পৰা নাই তেওঁৰ অকমন্যতা দলং বনাব পৰা নাই ৰাস্তা ঘাট বনাব পৰা নাই চেচুঘাট দলংখন আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু আঁচনিবোৰ দিওঁতে নিজে মানুহ চাই তেওঁলোকে আঁচনি ধন দিয়ে কৃষি ক্ষেত্ৰত কোনো ধৰণৰ উদ্যোগ ল'ব নোৱাৰিলে ইয়াৰ শিক্ষা বিভিন্ন চিকিৎসালয়ৰ যিটো উন্নতিকৰণৰ ব্যৱস্থা বা সেই সম্পৰ্কত বিধানসভাৰ মজিয়াত যিহেতু আজিলৈকে আৱাজ উঠাব নোৱাৰিলে মাত মাতিব নোৱাৰিলে সেইকাৰণে ৰাইজে ইতিমধ্যে বিধায়কগৰাকীক প্ৰত্যাখ্যান কৰিছে খোৱাং সমষ্টিত বিজেপিৰ পৰাজয় বিজেপি উৎখাত হোৱাটো প্ৰায় নিশ্চিত হৈছে কিন্তু এতিয়া কথা হ'ল যে আমাক কিমান ভোটত জিকাব তাৰ কাৰণে ৰাইজে সকলোৱে অসমৰ ভিতৰত আটাইতকৈ বেছি ব্যৱধানত জিকাবলৈ ৰাইজৰ ফালৰ পৰা চেষ্টা অব্যাহত আছে নিকৃষ্ট মানসিকতা সত্যটো হ'ল যে তেওঁহে আচলতে ইয়াত চালানী তেওঁ লেঙেৰীৰ পৰা আহিছিলে তাৰপিছত মৰাণত থাকিলে এতিয়া টিংখং সমষ্টিত পৰে লেঙেৰী মৰাণ তাৰপিছতে আহি এতিয়া ফুটুহাট আছে গতিকে ইয়াততো তেওঁৱে চালানী হয় মোৰতো অৰিজিনেল ঘৰ খোৱাং সমষ্টিতে মুখ্যমন্ত্ৰী মানে এবাৰ যিহেতু তেওঁ মানে ক্ষমতা যাব মানে ক্ষমতা যোৱাৰ ভয়ত হিতাহিত জ্ঞান হেৰুৱাই যি টি পলা পকিছে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে নেকি কাৰণ কংগ্ৰেছৰ পৰা ইতিমধ্যে তেওঁ নিৰ্দলীয়ভাৱে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে খোৱাং সমষ্টিত আজি তেওঁ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছে এই ক্ষেত্ৰত আপোনাৰ কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে কি ধৰণৰ প্ৰত্যাহ্বান তেওঁক চিনি পাই কংগ্ৰেছৰ দায়িত্বত থকাৰ কাৰণে এনেইতো মানুহে চিনি নাপায় তেওঁ